মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি এই ভিডিঅ'টো মই ৰাতিপুৱাই আৰম্ভণি কৰি দিলোঁ। ভাবিলোঁ আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম। যিহেতু কলেজৰ কামত মৃদুদাৰ দোকান একদম ৰাতিপুৱাই পাই গ'লোহি আৰু এতিয়া কমচে কম 9টামান বাজিছে চাগে আৰু কামটো হোৱা নাই, ৰৈ আছোঁ। এয়া ফাইনেলি বহুত টাইমৰ মূৰত মোৰ কামটো হৈ গ'ল আৰু এইফালে ঘৰেই পাই গ'লোহি। ঘৰ পালে নহ'ব গাইজ, কলেজত যাব লাগিব। ফৰ্মৰ প্ৰব্লেম অলপ, সেইকাৰণে যাব লাগিব ছাৰক লগ ধৰিবলৈ। এইফালে কলেজৰ কাৰণে মই ৰেডি হৈ গ'লোঁ আৰু এইফালে মাকো বাই বাই কৰি দিছোঁ আৰু এইফালে মই ওলাই ৰেডি আৰু এইফালে যাবলৈ লৈছোঁ যিহেতু, আৰু এইফালে মই গৈ লওঁ আৰু কলেজত যাওঁ। যিহেতু মোৰ বসন্তীখনক লৈ যাব লাগিব, তো বসন্তীখনৰ লগত যাওঁ। আৰু এইফালে দেখিছে নহয় গাইজ, বসন্তীক মই লগত লৈ ৰেডি আৰু এইফালে চাবি পকাই দি ডাইৰেক্ট মই পাই যাম কলেজ। এয়া কলেজৰ বাট, এইফালে পাই গ'লোহি আৰু গেটেদি এফালেদি সোমাই দিম। যিহেতু এখন কলেবৰ কলেজ বহুতে চিনি পায়, তো ইয়াতে যিহেতু মই পঢ়ি আছোঁ এতিয়া। আৰু এইফালে মই আৰু লগৰজনী আৰু এইফালে মই গৈ আছোঁ এটা ৰুমত য'ত আমাৰ প্ৰেজেণ্টেশ্যনৰ কাম হৈ আছে, তাত গৈছোঁ। এয়া দেখিছে দুইজনীয়ে পূৰা কৰি আছে কাম আৰু মই অলপ ভাবিলোঁ দেখাই দিওঁ আপোনালোকক। আৰু তাৰ পৰা ওলাই ছাৰক লগ পাই এতিয়া মই ঘৰমুৰা হৈ গ'লোঁ আৰু এতিয়া একদম ডাইৰেক্ট মামা ঘৰ পাই গৈছোঁহি গাইজ। আৰু মামা ঘৰত বেছি টাইম নাথাকোঁ, যিহেতু যাওঁৱেই, তো ভাবিলোঁ তামোল অকণমান লওঁ আৰু এইফালে যাবলৈ ৰেডি হৈ গৈছোঁ। এতিয়া ঘৰত যাম আৰু এইফালে ময়ো মোৰ বসন্তীখনক আকৌ লগাই ল'লোঁ আৰু এতিয়া মই যাওঁ ঘৰ। এতিয়া ঘৰৰ ফালে আৰু গাইজ, তাৰপিছত এইফালে আইতাই মোক ইমান কৈ আছে যে ৰ দেৰিকৈ যাবি, হ'লেও মই যাবই লাগিব। সেয়া ঘৰেই পাই গ'লোহি গাইজ। আৰু এতিয়া ঘৰ পালেইতো নহ'ব ন, আৰু এসোপামান কাম আছে। যিহেতু প্ৰেজেণ্টেশ্যন কমপ্লিট হৈছে, এছাইনমেণ্টবোৰ বাকী আছে। এতিয়া এছাইনমেণ্টৰ কামত আকৌ লাগিব গাইজ। তো এতিয়া ভাবি আছোঁ গাইজ যে এছাইনমেণ্ট কোনফালৰ পৰা আৰম্ভ কৰোঁ, কোনফালৰ পৰা আৰম্ভ নকৰোঁ। এই দেখিছে গাইজ, কলেজ পঢ়িলেই নহ'ব, এছাইনমেণ্টো কৰিব লাগিব। এয়া মই আগত অলপ লিখি থৈছিলোঁ, তো আকৌ চাইছোঁ যে ক'ৰ পৰা আছে বাকী। তাৰপিছত এয়া আৰু দিনটোৰ আজি কাৰ্যসূচী মোৰ আৰম্ভণি কৰি দিছোঁ। আৰম্ভণি কৰিম গাইজ, আগত অকণমান আমলখি খাই লওঁ, যিহেতু মোৰ ফেভৰেট হয়, তো ভালো লাগে খাই অলপমান। তাৰপিছত এইফালে মই আৰম্ভণি কৰি দিছোঁ আৰু এইফালে বিচাৰি আছোঁ এতিয়া কোনটো আছিলে। লিখি একদম হাত বিষাই যায় গাইজ। হ'লেও দেউতাই আনিছিল চেৱৈ, ভাবিলোঁ অকণমান চেৱৈকে খাই লওঁ। তাৰপিছত এইফালে মই দি দিলোঁ গাখীৰ আৰু অলপমান পানী দি থোৱা আছিল তলত। তাৰপিছত এইফালে গাখীৰটো ঢালি দিলোঁ। তাৰপিছত এটা তেজপাত দি দিছোঁ গাইজ আৰু আপোনাৰ তাত চেনি, তাৰপিছত চেৱৈ পেকেটটো ঢালি দিম। এনেকৈয়ে আমাৰ চেৱৈ বনি যায় গাইজ। তাৰপিছত অকণমান লৰাই দিম, তাৰপিছত উতলি যাব আৰু হৈ গ'ল আৰু আমাৰ চেৱৈ। মোৰ ষ্টাইলত এনেকুৱা। যিহেতু এতিয়া খাই কৰি আহিলোঁ আৰু এতিয়া আকৌ বহি থাকিলেতো নহ'ব গাইজ, লিখিবই লাগিব। কিমান লিখিম গাইজ, হাত বিষাই যায়। আৰু যিহেতু কলেজৰ কাম যিহেতু নিয়মিতভাৱে কৰিবই লাগিব। মোৰ আজি দিনটো এনেকৈয়ে যাব গাইজ। যিহেতু চুলি খুলি থাকিলে ভাল নালাগে, তো মই ভাবোঁ যে পঢ়াৰ টাইমত সদায় চুলি বান্ধি ল'ব লাগে, নহ'লে চুলিকেইডালে ডিষ্টাৰ্ব বহুত দিয়ে। আৰু এইফালে মোৰ ফাইনেলি 4টামান বাজিলে, ফাইনেলি হৈ গ'ল গাইজ লিখি। আৰু লিখি হ'লেই নহ'ব গাইজ, ফ্ৰণ্ট পেজ লাগিব, আকৌ যাব লাগিব মৃদুদাৰ দোকান। এয়া দেখিছে মই ওলাই ৰেডি আৰু মোৰ ফাইনেলি কামবোৰ হৈ গ'ল। আৰু এইফালে ঘৰ আহি পিছত এয়া দেখিছে মোৰ পিছে ই বহুত বদমাছ, ই মোক একদম পূৰা লগাই থাকে। তাক মানে কিবা এটা লাগে, তালৈ আজি নানিলোঁ। তাৰপিছত এয়াই আজিৰ দিনটোৰ মোৰ কাৰ্যসূচী, যিহেতু এতিয়া ক'লৈকো নাযাওঁ, তো ইয়াতে সামৰণি, বাই বাই।